হেল্ল' গাইজ, আসসালামু আলাইকুম। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাৰ যিটো টয়লেট ৰোল যিটো বনোৱা হয়, সেইটো কি চিষ্টেমত বনোৱা হয়, ৰোলটো কেনেকুৱা আহে, ডিজাইনটো কেনেকুৱা দিয়ে, গোটেইখিনি বস্তু ভিডিঅ'ৰ মাধ্যমত দেখুৱাম। তো প্ৰথমতে মেচিনটো চাই লওঁ। এয়া ইমান ডাঙৰ মেচিন নহয়, সৰু এটা মেচিন। তো ইয়াত চাওক, ডিজাইনটো এনেকুৱা ডিজাইন হৈ আছে। আৰু এইফালে যদি চাই, যিটো ৰোল আহে সেইটোত মানে কোনো ডিজাইন নাথাকে। ইয়াত যিটো এইফালে চাওক, এইফালে কোনো ডিজাইন নাই, অকল ৰোলটো আহে। ডাইটো চাওক, এই ডাইৰ পৰা আপোনাৰ সেইটো সঁচাকৈ মানে তাত লাগি যায়। লগাৰ পিছত এইটো মানে ডিজাইন হৈ যায়। আৰু এইফালে চাওক ৰোলটো কিদৰে হৈ আছে, এইটো হৈ গ'ল। আৰু নতুন এটা তাত বহাই দিব। বহাই দিয়াৰ পিছত কেনেকৈ কাটে গোটেইখিনি চাওক। কাটাটো হৈ গ'ল। এতিয়া আকৌ সেইটো তাত লগাই দিব, সেইটো আকৌ নতুন এটা ৰোল হৈ যাব। এটা ৰোল বনাওঁতে ইমান সময়ো নালাগে, 10-15 ছেকেণ্ডমান লাগে এটা ৰোল হওঁতে। আৰু এইটো আকৌ আৰু এটা মেচিন আছে, তাত যাই কিনে কাটিং কৰিব লাগে, কাটিং কৰি কিনে পেকেটিং কৰে। তো আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত দেখুৱাম সেইটো কাটিংটো আৰু পেকেটিংটো। আসসালামু আলাইকুম।